কৃষিৰ লগত পৰম্পৰাসমূহ ৰক্ষা কৰিয়েই অসমীয়াই তিনি বিহু পালন কৰি আহিছে। প্ৰথমতেই জনাইছোঁ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা। হাড়ে হিমজুৱে অসমীয়া যেতিয়া পৰম্পৰাসমূহ ৰক্ষা কৰাৰ দায়িত্ব আমাৰ। লগতে ভোগালীৰ ভোগো হ'ব লাগিব। সেইবাবে প্ৰথমতেই আৰম্ভণি কৰিলোঁ জলপানৰ বাতিৰে। সেই ভাগ গ্ৰহণ কৰি থাকোঁতে বৌৱে আকৌ দিলেহি মোৱা আলু। মাঘ বিহুৰ দিনা হেনো আলু খাব লাগে, বিশেষকৈ কাঠ আলু, মোৱা আলু বা মিঠা আলু। নোখোৱাৰ ফলত পিছৰ জন্মত গাহৰি হিচাপে জন্ম হ'ব পাৰে, এই বুলি এটা লোকবিশ্বাস আছে। সেইবাবে ময়ো অকণমান খাই দিলোঁ। পুনৰ জন্মত মোৰ গাহৰি হোৱাৰ ইচ্ছা একেবাৰে নাই। পিছে আপোনালোকে খালেনে নাই? জা জলপান খোৱাৰ পাছত এতিয়া আকৌ ভাতত ধৰিছোঁ, কাৰণ কালি থাকি গৈছিলে ভাত আৰু আঞ্জাসমূহ। আৰু মাঘ বিহু বিহুৰ দিনাখন ভাত বনাব নাপায় বুলি কয়, আৰু থাকি যোৱাৰ কাৰণেই ভাত খাইছোঁ। আৰু কালি থাকি যোৱা যিখিনি আঞ্জা পিছদিনাখন খাবলৈ বৰ ধুনীয়া হয়। এইফালে প্ৰসাদো আনিলে নামঘৰৰ পৰা। দুটামান ঈশ্বৰৰ নামত গ্ৰহণ কৰিলোঁ, যাতে বছৰটো ভালে ভালে যায়। এইফালে আকৌ মই অকণমান সাজি কাচি এফালে ওলাইছোঁ। ক'ত যাওঁ জানেনে? কৈছোঁ ৰ'ব। লগত বডিগাৰ্ড দুগৰাকীকো লৈ লৈছোঁ। নহয় দেই, লগত এয়া আমাৰ গুড্ডু ভাইৰ মাক আৰু বৌদেউ। আচলতে কি জানেনে, আজি হৈছে আমাৰ গাঁৱত প্ৰীতি খেল ধেমালি অনুষ্ঠান। সেইবাবে ঘৰত ৰাইজসকলে সোনকালে খাই বৈ ওলাই আহিছে অংশগ্ৰহণ কৰিবলৈ। ময়ো পালোহি যেনিবা, খেলিবলৈ নহয়, চাবলৈহে। দৌৰৰ পৰা আৰম্ভ কৰি সংগীত চকীলৈকে এটা দিনত যিমান পাৰিছে খেলাই গৈছে। কণমানিবোৰৰ বৌদ্ধিক দিশৰ পৰা আৰম্ভ কৰি মানসিক দিশলৈকে সকলোবোৰ লক্ষ্য কৰাৰ উপৰিও উৎসৱৰ আনন্দও লৈছে। এয়াই গাঁও এখনৰ প্ৰকৃত পৰিচয় হ'ব লাগে। নিজৰ গাঁও হিচাপে গৌৰৱ কৰোঁ, কাৰণ আমাৰ গাঁৱত 12টা মাহত 13 ভাগ অনুষ্ঠান হৈয়ে থাকে। আমাৰ গুডুৱেও আজি প্ৰথম খেলিছে দেই। পাৰে নোৱাৰে কথা নাই, আগবাঢ়ি যোৱাটোৱে ডাঙৰ কথা। আৰু এইফালে আমাৰ গাঁৱৰ ডেকাসকলো কম জানো, সকলোতে অংশগ্ৰহণ কৰিছে। মাৰাথন এভাগো পাতিব পাৰি পিছে। আৰু এইফালে আমি তিনিগৰাকীয়ে চাই আছোঁ কোনোবাই খেলত অন্যায় কৰিছে নেকি। আজিলৈ আহিছোঁ দিয়ক, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তেতিয়ালৈকে মোকো দিয়ক বিদায়। বাই বাই।